নিযুক্তিক লৈ বৃহৎ ঘোষণা কৰা হৈছে ৰাজ্যত পুনৰ লাখ লাখ নিযুক্তি দিয়া হ'ব আৰু নতুনকৈ পদ মুকলি কৰা হৈছে হাজাৰ হাজাৰ নতুন পদ মুকলি হৈছে কোট কিমান পদ খালি হৈছে আজিৰ বাজেটত জনোৱা হৈছে আমি জনাইছো ডাঙৰ খবৰ নিযুক্তিক লৈ পুনৰ বৃহৎ ঘোষণা কৰা হৈছে ৰাজ্যত পুনৰ হ'ব বৃহৎ নিযুক্তি লাখ লাখ চাকৰি প্ৰত্যাশী নিবনুৱাৰ বাবে ডাঙৰ খবৰ ৩০৯১০টা পদত নিযুক্তি দিব চৰকাৰে ৰাজ্যত ১,৩০,৪১৬টা পদত নিযুক্তিৰ কথা ইতিমধ্যে ঘোষণা কৰিছে আৰু ইতিমধ্যে ৩৫,০০০ পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰা হৈছে আজিৰ বাজেটত বৃহৎ ঘোষণা কৰা হৈছে ৩৫,০০০কৈ নতুন চাকৰি লাভ কৰিব নিবনুৱাসকলে আৰু আজিৰ বাজেটত যেহেতু কেইবাটাও বৃহৎ ঘোষণা কৰা হৈছে চাকৰিক লৈ বৃহৎ ঘোষণা কৰিছে ৩৫,০০০ পদত পুনৰ বিজ্ঞাপন প্ৰকাশ কৰা বুলি জনোৱা হৈছে আৰু ৩৫,০০০ চাকৰি বিজ্ঞাপন কোট কিমান চাকৰি পঠালি হৈছে হেকৰা জনোৱা হৈছে আজিৰ বাজেটত নিযুক্তিক লৈ যেহেতু ইতিমধ্যে ১ লাখ নিযুক্তিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে বিভিন্ন বিভাগত বহু পদত নিযুক্তি প্ৰদান কৰিছে লাখ লাখ নিবনুৱা যুৱক যুৱতীয়ে চৰকাৰী চাকৰি লাভ কৰিছে আৰু আজিৰ বাজেটত নিযুক্তিক লৈ বৃহৎ ঘোষণা কৰা হৈছে ১,৩০,৪১৬টা পদত নিযুক্তি দিব চৰকাৰে ১ লাখ নহয় ১ লাখতকৈ অধিক পদত চৰকাৰে নিযুক্তি দিব আৰু আজিৰ বাজেটত যেহেতু বিভিন্ন আঁচনিসমূহৰ বিভিন্ন ঘোষণা কৰা হৈছে আৰু নিযুক্তিক লৈ ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীসকলক লৈ ৰাজ্য চৰকাৰে পুনৰ নিযুক্তি দিব বুলি জনাইছে পুনৰ ৩৫,০০০ নতুন চাকৰি লাভ কৰিব ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীসকলে ৩৫,০০০ পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰা হ'ব বুলি ইতিমধ্যে ঘোষণা কৰিছে বিত্তমন্ত্ৰী অজন্তা নেওগে বিভিন্ন বিভাগত বহু পদ খালী হৈ আছে সেই খালী হৈ থকা পদসমূহ পূৰণ কৰা হ'ব বুলি জনাইছে আৰু অতি শীঘ্ৰে আপোনালোকে আবেদন কৰিব পাৰিব ৩৫,০০০ পদৰ বাবে ৰাজ্যৰ চাকৰি প্ৰত্যাশী নিবনুৱাসকলে কৰিব পাৰিব আবেদন প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত শিথিলতা প্ৰদৰ্শন কৰা হ'ব জনজাতি সম্প্ৰদায়ৰ কল্যাণ আমাৰ ৰাজ্যৰ চাহ শ্ৰমিক সম্প্ৰদায়ৰ উন্নয়নৰ বাবে আমি বিভিন্ন কল্যাণকামী পদক্ষেপ গ্ৰহণ কৰিছোঁ তাৰ ভিতৰত আছে চৰকাৰী চাকৰিত ৩% সংৰক্ষণ চাহ বাগিচা অঞ্চলৰ গৰ্ভৱতী মহিলাৰ বাবে মজুৰি ক্ষতিপূৰণ আঁচনি তৃতীয়তে ২১৮খন আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় স্থাপন চতুৰ্থতে হৈছে অধ্যক্ষ মহোদয় মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত ১৩,০০০ আৱাস নিৰ্মাণ ইয়াৰ পিছত অধ্যক্ষ মহোদয় আছে জল জীৱন অভিযানৰ অধীনত ঘৰে ঘৰে নল যোগে কাৰ্যকৰী পানী যোগান চাহ বাগিচাৰ পথ উন্নয়ন তদুপৰি আমাৰ প্ৰতিশ্ৰুতি অনুসৰি এই বৰ্ষত আমি চাহ বাগিচাৰ লাইনত থকা বাগিচা কৰ্মী পৰিয়ালক বকেয়া বিদ্যুৎ মাচুল ৰেহাই প্ৰদান কৰিম আৰু মই ইয়াৰ বাবে বাজেটত ৭৫ কোটি টকা ধাৰ্য কৰিছোঁ অধ্যক্ষ মহোদয় ইয়াৰ উপৰিও চাহ জনজাতি সম্প্ৰদায়ৰ ভূমিৰ অধিকাৰ সংৰক্ষণৰ বাবে আমি ব্যৱস্থা গ্ৰহণ কৰিম আৰু এয়া পৰিলক্ষিত হৈছে যে ৩ প্ৰজন্ম ধৰি বসবাসৰ প্ৰমাণ দিব পৰাকৈ চাহ জনজাতি আৰু আন বহুতো খিলঞ্জীয়া সম্প্ৰদায়ৰ লোকৰ তথ্য প্ৰমাণ নাথাকে ইয়াৰ ফলত তেওঁলোকে ভূমি বন্দোবস্তিৰ সুবিধাৰ পৰা বঞ্চিত হয় মিছন বসুন্ধৰা 3.0 অধীনত চাহ জনজাতি আৰু কেতবোৰ খিলঞ্জীয়া সম্প্ৰদায়ৰ লোকক ভূমিৰ অধিকাৰ দিবলৈ বসবাসৰ প্ৰমাণ পত্ৰৰ প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত শিথিলতা প্ৰদৰ্শন কৰা হ'ব অধ্যক্ষ মহোদয় সাংস্কৃতিক পৰিচয় অন্বেষণ ঐতিহ্য বলয় আৰু খণ্ডৰ সৃষ্টি বৰপেটা মাজুলী বটদ্ৰৱা আৰু নাৰায়ণপুৰৰ আইকনিক আৰু ঐতিহ্যমণ্ডিত স্থানসমূহৰ সাংস্কৃতিক তাৎপৰ্য ৰক্ষা কৰাটো প্ৰাথমিক কৰ্তব্য বুলি আমাৰ চৰকাৰে বিবেচনা কৰে আৰু এই ক্ষেত্ৰত জনজাতি বলয় খণ্ডৰ আৰ্হিত ঐতিহ্য বলয় খণ্ড সৃষ্টি কৰি এই স্থানসমূহৰ সুৰক্ষা দিয়াৰ বাবে নিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ কৰাটো আমাৰ লক্ষ্য আৰু সেই অনুসৰি এই স্থানসমূহৰ চৌপাশৰ ভূমি কেৱল খিলঞ্জীয়া লোক প্ৰতিষ্ঠানসমূহলৈ যাতে হস্তান্তৰ কৰিব পাৰি সেয়া নিশ্চিত কৰি আমি এক উপযুক্ত বিধায়ক উত্থাপন কৰিম কিম্বদন্তী শিল্পীৰ সোঁৱৰণত ৩টা সাংস্কৃতিক খণ্ডিয়া অধ্যক্ষ মহোদয় অসমীয়া সমাজৰ চেতনাত চিৰস্থায়ী প্ৰভাৱ পেলোৱা মহান লোকসকলৰ অৱদানক আমি স্মৰণ কৰিব বিচাৰিছোঁ ৰাজ্যখনৰ সকলো প্ৰান্তৰ বিভিন্ন প্ৰজন্মৰ শিল্পীসকলক একেলগ কৰি এক সাংগীতিক মূৰ্ছনা সৃষ্টিৰে নিম্নোক্ত প্ৰবাদ প্ৰতিম শিল্পীসকলে আগবঢ়াই যোৱা অৰিহণাক শ্ৰদ্ধা জনাই ৩টা নৈশ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হ'ব ভূপেন হাজৰিকা যিগৰাকী শিল্পীয়ে শব্দৰ সীমাৰ পৰিধি নেওচি একতাৰ বাণী প্ৰচাৰেৰে আমাক এখন সমন্বয়ৰ সমাজ গঢ়াৰ দিশত অনুপ্ৰাণিত কৰি থৈ গৈছে জয়ন্ত হাজৰিকা যিগৰাকী মহান শিল্পীৰ সাংগীতিক সংযোজনে অসমৰ সত্তাক প্ৰতিফলিত কৰে বিষ্ণু ৰাভা যিগৰাকী বহুমুখী প্ৰতিভাধৰ শিল্পী তথা সমাজ পৰিৱৰ্তনৰ বাট কটিয়াই আমাৰ সৃজনশীলতাত নিহিত হৈ থকা শক্তিৰ বিষয়ে মনত পেলায় আৰু জ্যোতিপ্ৰসাদ আগৰৱালা যিগৰাকী মহান ব্যক্তিয়ে
সিনেমাৰ কেমেৰাৰ লেন্সেৰে আমাৰ সাংস্কৃতিক বৈভৱক যুগমীয়া কৰি বোলছবি উদ্যোগৰ উত্থানৰ পথ প্ৰশস্ত কৰিছে। অসমীয়া চলচ্চিত্ৰলৈ বিত্তীয় সাহায্য। অসমীয়া চলচ্চিত্ৰক উৎসাহিত কৰিবলৈ আমি পূৰ্ণ দৈৰ্ঘ্যৰ অসমীয়া বোলছবিৰ বাবে 10 লাখ টকাকৈ অনুদান আগবঢ়াব বিচাৰিছোঁ। বিশিষ্ট জুৰিৰে গঠিত মনোনয়নসমূহ পৰীক্ষা কৰি তেওঁলোকৰ পৰামৰ্শসমূহ প্ৰদান কৰিব আৰু অসমীয়া চলচ্চিত্ৰক অধিক প্ৰতিযোগিতামূলক আৰু ব্যৱসায়িক কৰি তোলাই ইয়াৰ লক্ষ্য। তদুপৰি অটল পেঞ্চন যোজনাৰ অধীনলৈ অনাৰ জৰিয়তে মই অসমীয়া চলচ্চিত্ৰ আৰু ভ্ৰাম্যমাণ থিয়েটাৰৰ লগত জড়িত শিল্পী আৰু কলাকুশলীসকলক সাহায্য প্ৰদানৰ প্ৰস্তাৱ ৰাখিছোঁ। আমাৰ চৰকাৰে 5 বছৰৰ বাবে আৰু আপোনালোকে মন্তব্য শুনিছে বিত্তমন্ত্ৰী অজন্তা নেওগৰ কেইবাখনো আঁচনিৰ বিষয়ে ঘোষণা কৰা হৈছে। নতুনকৈ কেইবাখনো আঁচনি ৰাজ্য চৰকাৰে হাতত লৈছে। আজিৰ বাজেটত বৃহৎ ঘোষণা কৰা হৈছে ৰাজ্যৰ দৰিদ্ৰৰ বাবে, মহিলাৰ বাবে, শিক্ষাৰ্থীৰ বাবে, লগতে কৃষকসকলৰ বাবেও বৃহৎ ঘোষণা কৰিছে। কেতবোৰ নতুন আঁচনি হাতত লৈছে। চাহ বাগিচাৰ লোকৰ বাবে নতুন আঁচনি হাতত লৈছে আৰু লগতে যিসকল ৰাজ্যৰ নিবনুৱা যুৱক যুৱতী, সেই নিবনুৱা যুৱক যুৱতীসকলৰ বাবেও আজিৰ বাজেটত পদ খালীৰ কথা ঘোষণা কৰিছে। ৰাজ্যত পুনৰ 35,000 পদত নিযুক্তি দিয়া হ'ব। 35,000 পদৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব আৰু ইতিমধ্যেই জনোৱা হৈছে 35,910টা পদৰ বাবে ইতিমধ্যে বিজ্ঞাপন প্ৰকাশ কৰা হোৱা বুলি জনাইছে আৰু ইয়াৰ জৰিয়তে মুঠ 1,30,416টা চৰকাৰী চাকৰিৰ সুবিধা সৃষ্টি কৰা হৈছে। অৰ্থাৎ যিহেতু ইয়াৰ পূৰ্বে ৰাজ্য চৰকাৰে অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে জনাইছিল 1 লাখ নিযুক্তি দিয়া হ'ব নিবনুৱাসকলক, 1 লাখ পদত চৰকাৰী চাকৰি প্ৰদান কৰিব, কিন্তু এইবাৰ 1 লাখ নহয় 1,30,000 পদত নিযুক্তি দিয়াৰ কথা চৰকাৰে ঘোষণা কৰিছে। 35,000 পদৰ বাবে ইতিমধ্যে বিজ্ঞাপন প্ৰকাশ কৰা হৈছে বিভিন্ন বিভাগত। এই পদসমূহ খালী হৈ আছে। যদি আপুনি চাকৰি প্ৰত্যাশী বা চাকৰিৰ বাবে যদি আপুনি আবেদন কৰিব বিচাৰিছে, এই মুহূৰ্তত আপোনাৰ বাবে ডাঙৰ খবৰ, কিয়নো ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এক ডাঙৰ খবৰ। বৃহৎ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। পুনৰবাৰ ৰাজ্যত বৃহৎ নিযুক্তি হ'ব 35,910টা পদৰ বাবে। এইবাৰ নিযুক্তি হ'ব বিভিন্ন বিভাগত। এই পদসমূহ খালী হৈ আছে আৰু খালী হৈ থকা পদসমূহ পূৰণ কৰিব ৰাজ্য চৰকাৰে। আজিৰ বাজেটত নিযুক্তিক লৈ বৃহৎ ঘোষণা কৰিছে। 35,000 পদৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব আৰু শীঘ্ৰেই ক'ত কেনেকৈ আবেদন কৰিব ৰাজ্য চৰকাৰে জনাব। কল্যাণ আমাৰ ৰাজ্যৰ চাহ শ্ৰমিক সম্প্ৰদায়ৰ উন্নয়নৰ বাবে আমি বিভিন্ন কল্যাণকামী পদক্ষেপ গ্ৰহণ কৰিছোঁ। তাৰ ভিতৰত আছে চৰকাৰী চাকৰিত 3% সংৰক্ষণ, চাহ বাগিচা অঞ্চলৰ গৰ্ভৱতী মহিলাৰ বাবে মজুৰি ক্ষতিপূৰণ আঁচনি। তৃতীয়তে 218খন আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় স্থাপন। চতুৰ্থতে হৈছে অধ্যক্ষ মহোদয় মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত 13,000 আৱাস নিৰ্মাণ। ইয়াৰ পিছত অধ্যক্ষ মহোদয় আছে জল জীৱন অভিযানৰ অধীনত ঘৰে ঘৰে নল যোগে কাৰ্যকৰী পানী যোগান, চাহ বাগিচাৰ পথ উন্নয়ন। তদুপৰি আমাৰ প্ৰতিশ্ৰুতি অনুসৰি এই বৰ্ষত আমি চাহ বাগিচাৰ লাইনত থকা বাগিচা কৰ্মী পৰিয়ালক বকেয়া বিদ্যুৎ মাচুল ৰেহাই প্ৰদান কৰিম আৰু মই ইয়াৰ বাবে বাজেটত 75 কোটি টকা ধাৰ্য কৰিছোঁ। অধ্যক্ষ মহোদয়, ইয়াৰ উপৰিও চাহ জনজাতি সম্প্ৰদায়ৰ ভূমিৰ অধিকাৰ সংৰক্ষণৰ বাবে আমি ব্যৱস্থা গ্ৰহণ কৰিম আৰু এয়া পৰিলক্ষিত হৈছে যে 3 প্ৰজন্ম ধৰি বসবাসৰ প্ৰমাণ দিব পৰাকৈ চাহ জনজাতি আৰু আন বহুতো খিলঞ্জীয়া সম্প্ৰদায়ৰ লোকৰ তথ্য প্ৰমাণ নাথাকে। ইয়াৰ ফলত তেওঁলোকে ভূমি বন্দোবস্তিৰ সুবিধাৰ পৰা বঞ্চিত হয়। মিছন বসুন্ধৰা 3.0 অধীনত চাহ জনজাতি আৰু কেতবোৰ খিলঞ্জীয়া সম্প্ৰদায়ৰ লোকক ভূমিৰ অধিকাৰ দিবলৈ বসবাসৰ প্ৰমাণ পত্ৰৰ প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত শিথিলতা প্ৰদৰ্শন কৰা হ'ব। অধ্যক্ষ মহোদয়, সাংস্কৃতিক পৰিচয় অন্বেষণ, ঐতিহ্য বলয় আৰু খণ্ডৰ সৃষ্টি। বৰপেটা, মাজুলী, বটদ্ৰৱা আৰু নাৰায়ণপুৰৰ আইকনিক আৰু ঐতিহ্যমণ্ডিত স্থানসমূহৰ সাংস্কৃতিক তাৎপৰ্য ৰক্ষা কৰাটো প্ৰাথমিক কৰ্তব্য বুলি আমাৰ চৰকাৰে বিবেচনা কৰে। জনজাতি বলয়